না শিবিৰৰ সন্মুখতে বিস্ফোৰণ চককৈ মাৰিবহে মানুহটোৱে আপুনি মানুহ নে দুৰ্ঘটনা হে নমস্কাৰ শ্ৰী শনিৰাম দেৱকৃষ্ণ ঘৰফলীয়া নমস্কাৰ মই চিৰিল শ্ৰীযুক্ত যাত্ৰীৰ পৰম ভক্ত পূৰ্ণ দত্ত লগ পাই ভাল লাগিল ব'লা চাৰিজন কেনেকে যাব চাৰিজন মানে চাৰিজন ক'ৰ পৰা আহিলে কওক আপুনিচোন ক'লে শনি ৰাম দেৱ আৰু কৃষ্ণ তুমি ঠাট্টা মাৰিব আহিছা মই শনিৰাম দেৱকৃষ্ণ ঘৰফলীয়া গাঁৱত হাপাহত মানুহে মোক শনি বুলি মাতে এক ক্ষমা কৰি দিব ভালকে বহিলো দেই হাতটো আকৌ ভালকে ৰাখিবা দেই পিছে যাব ক'ত ভিচিডি কেছেটৰ দোকান কেলে আমাৰ ভজাই চেনিৰাম ডেকা আমাৰ গাঁৱৰ মাতিয়ে থাকে আহিবলৈ সময় নাপাওঁ কাৰণেহে এই গৰুৱে ছাগলীয়ে হাঁহে পাৰৈ ঘৰখনত ধেমালি জঞ্জাল নে তেওঁ ওলালোহি পিছে ঠিকনাটো নঙলা মোক পাওঁতেহে দেখিছো পুৰণা কামিজৰ জেপতে সোমোৱাই থোৱা আছিলে নহয় গ'ল শুই নগলো আৰু সকলোৱে চিনি পায়েই তেতিয়া পিছে এতিয়া মানে হ'ব আৰু জানে নহয় সকলোৱে পাণ দোকান চাহ দোকান ৰিক্সা ঠেলা ওলা যাকে সুধিবা কিয়ে ক'ব তুমি হ'বলা নতুন আপুনি নামক নামক বুলি কৈছো নহয় আপুনি মোক কোনটো এংগলৰ পৰা পাণলা ঠেলালা যেন দেখিলেহে মোৰ শ্ৰীমতী ক'ব মন শ্ৰীমতী ইয়াত তোমাৰ শ্ৰীমতী ক'ৰ পৰা সোমালে নানাম বুলি কৈছো নহয় নানাম দেখিছেনে বাৰু জাতি পৰম ভক্ত এয়াই হপাই তোমাৰ ভক্তি এয়াই ভক্তি তোমাৰ আগতে তুমি মোক ভিচিৰিক লগ লগাই দিয়া তাৰ পাছতে নমাৰ নলমাৰ সিদ্ধান্তটো ফাইনেল হ'ব আৰু পাল্লাত পৰিলো আজি মই ব'লা বুলি কৈছো ব'লা বলক বেছ বৰ সুন্দৰ হে আৰাম আছে উঠিবলৈ কিমান পৰিলে পিছে মালিকেহে জানে কিমান পৰিছে মই ভাড়াত চলাওঁ হয় নেকি পিছে এই বন্দবস্তুটো কেনেকুৱা হয় হে আমাৰ আগত তোমাক সেই গাঁৱৰ পিনে মানে এই মাটি বন্ধক দিয়া চিষ্টেমটো নেকি নহয় সেইটো নহয় তাৰমানে আধিয়া চিষ্টেম নহয় অলপ মুখখন জপাই থাককচোন মনে থাকক ৰ'বা খংনো কেলে কৰিছা কথাটো শুনিছো কথা পাতি আছা ঠিকেই ভিচিটিটো চাই যাবা আকৌ দেই চাম গাড়ী মইহে চলাইছো কিন্তু তেখেতক এতিয়া বিচাৰি পাম ক'ত গুৱাহাটীতে আছে যেতিয়া বিচাৰি পাম ভাল চাই চাহৰ দোকান এখনত ৰখাবাচোন তুমিও খাবা ময়ো খাম ডিঙি অন্তকণ্ঠ শুকাই গৈছে বেলিও হ'ল নহয় বুন্দিয়া ভুজিয়া চিঙাৰা ভোক লগা নাই জানো ৰখাই আছো অটো চলোৱা কিন্তু এতিয়ালৈকে ভিচিডি কঢ়িয়াব পৰা নাই এতিয়া এনেকে হ'লে আৰু আগলৈ ল'ৰা ছোৱালীক বুৰঞ্জী কিটো পঢ়াবা বুৰঞ্জী ইয়াত আকৌ বুৰঞ্জী লিংকটো কেনেকৈ আহেতো আজি মানুহৰ কাইলৈ বুৰঞ্জী নহ'ব জানো এতিয়াতো জানিলেহে আগৰটো জানিবলৈ সুবিধা হ'ব দুৰ্যোধন ঢোকাখন আৰু এইপিনে তোমাৰ শকুনি এই ৰাম লক্ষ্মণ ভৰত আৰু এইফালে তোমাৰ দ্ৰৌপদী কোনেনো জানিছিলে যে এদিন তেওঁলোক টিভিত ওলাব বুলি আপোনাৰ ৰাম লক্ষ্মণ হনুমান এতিয়া ক'ত যাব সেইটো কওক ক'ত যাব মানে তুমি জানাই দেখোন তুমি মুঠতে মোক ভিচিডিক উলিয়াই দিয়া ভিচিডিক নোপোৱা পৰ্যন্ত মোৰ দায়িত্ব তোমাৰ ওচৰত কৈ থলো হয় নেকি ঠিক আছে বলক আৰু কিমান ঘূৰাব চাবা আকৌ এৰা বৰ ঠিক আছে নি হেৰা ইফালে অৱস্থা নোহোৱা হৈছে কিনা আছিলে হেৰা ক'ৰবাত এই পথাৰ চথাৰ দেখিলে ৰখাই দিবাচোন দেই কিয় বাৰী ফুৰি আহিবলৈ ভাবিছো আইঅ
তোমাক মই কৈছিলো অথনি যে ভুজিয়া চিঙৰা কিবা এটা খাম সেই তোমাক কৈছে কি পেলাই খাওঁতে দেখোন টকালে খালে এতিয়া মোৰ গাতহে লাগিল কথাটো মই এতিয়া দেখিছো ধৈৰ্য ধৰক ইয়াত গাঁৱৰ নিচিনা কথা নাপায় নহয় জেগা চাব লাগিব হলনে মহা শান্তি পাইছা ভাগ্য হে ৰেলৰ আলি কাষত এইহে প্ৰথম বুজিছে তিনিবাৰ আৰু হেৰি খুবটো কি হ'ল খুব হ'ব কেলে এইটো ব্যৱহাৰ কৰিব পাৰিবা পেলাই দিয়ক কিনি অনা নাছিলা জানো পেলাই দিয়ক আৰু উঠক চহৰৰ মানুহ কোনটোত ভাল পায় কোনটোত বেয়া পায় ক'বই নোৱাৰো ব'লা এতিয়া আৰু ভিজিটিং যাই যাওঁ বোলা আপুনি আজি মোক দিনটো ঘূৰাই ভাল শিক্ষা দিলে দেই যেন অটো চলাবলৈহে শিকালে ক'ত যাব নাজানে ঠিকনা নাজানে বয়স নাজানে মানুহ বিচাৰি বয়সটো জানো নহয় তোমাৰ মানে হ'ব শেষবাৰলৈ লগ পাওঁতে দুকুৰি 5 মানেই হৈছিল লাষ্ট কেতিয়া লগ পাইছিল অলপ ভাবিব লাগিব নিৰ্বাচন দুটা 7 বছৰ মানে হ'ব 7 বছৰ 45 আৰু 7 বছৰ 52 না মানে মোক 52 বছৰ যেন লাগে নেকি মাৰিছে কি খাই আহিছা গণনাত অলপ ভুল হ'ব পাৰে আৰু বাৰু তোমাতকৈ অলপ বয়স বেছি হৈ যোৱা হ'লতো ফিচি দিয়ে শেষ কৰি দিলে আজি কি বুলি ভাবে জানো নিজকে শম্ভু চিকাৰী আৰে ভাই মোকেই বন্দুক বনাই মোৰ ওপৰতে গুলি বৰষুণ মোৰ মুখখন গুৱাহাটীৰ মেপ নেকি যে আহিয়ে মোকেই আক্ৰমণ ক'ত যাব নাজানে কি খাব নাজানে ক'ত থাকিব সেইটোও নাজানে খাওক কোমোৰা আৰু হাঁহ বৰ সোৱাদ হৈছে দেই বৰ বেলেগ বনাইছা দেই একেবাৰে ঘৰৰ মানুহজনীৰ কথা মনত পৰি গ'লে ইমান তেলাল হাঁহ ক'ৰ পৰা যোগাৰ কৰিলা খাংটো আৰু মোনাটো চালে গম পাব মোৰে কোমোৰা মোকেই খোৱালা তুমি এবাৰো মোক নুসুধিলা কি মানুহে তুমি মই এতিয়া ভিজিটিক কি খুৱামগে বাৰু হ'ব দুখ কৰিব নালাগে বাৰু হ'ব কাইলৈ যাব সময়ত বজাৰৰ পৰা হাঁহ এজনী আৰু কোমোৰা এটা দি দিলে হ'ল দিয়া এবাটি দিয়া